নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰালী চেতিয়া। মই 479 টোটেল মাৰ্ক লৈ পাছ কৰিছোঁ আৰু দুখনত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ। মেথছ আৰু ছায়েন্সত পাইছোঁ 89 আৰু ছায়েন্সত 85, আছামিজত 72, ছ'চিয়েল ছায়েন্সত 71, জিঅ'গ্ৰাফীটো 71, ইংলিছত 70। কেনেকৈ পঢ়িছিলা? মই 3 ঘণ্টাই ভালদৰে মন দি পঢ়িছিলোঁ আৰু ছাৰ বাইদেউসকলে যিখিনি পঢ়াইছিলে সেইখিনি ভালদৰে মনোযোগ দিছিলোঁ আৰু আমাৰ মৌচুম দাদাও বহুতখিনি সহায় কৰিলে। সংগীতা মেম আৰু সুমন দাদাও বহুতখিনি সহায় কৰিলে। তাৰ বাবে মই তেওঁলোকক কিদৰে ধন্যবাদ জনাম মই নিজে ভাবি পোৱা নাই। আৰু ইয়াৰ পিছত কি পঢ়িবা? ইয়াৰ পিছত মই হাই ছেকেণ্ডেৰী কমাৰ্চত পঢ়িম বুলি ভাবিছোঁ। তাৰ পাছত কিবা এটা লাইন লৈ কিবা এটা কৰিম বুলি ভাবিছোঁ। মোৰ নামটো শ্ৰী অমূল্য চেতিয়া, কোৱামা সন্দিকৈ বানমুখ গাঁও। তৰালী চেতিয়াই মোৰ ছোৱালী তৰালী চেতিয়াই যিটো ৰিজাল্ট অৰ্হতা দেখালে তাৰ খুবেই মই আনন্দিত হৈছোঁ। তাৰপিছতো আগন্তুক সময়ত যিখিনি হাই ছেকেণ্ডেৰীত পঢ়িবগৈ তাতো যিমানখিনি মই সহায় কৰিব লাগে সিমানখিনি সহায় কৰিম। তাইক পঢ়াৰ প্ৰতি আগ্ৰহ হ'বলৈ মই অপ্ৰাণ চেষ্টা চলাম বুলি আশাৰে মই আপোনালোকৰ আগত দোহাৰি কৰিছোঁ। এইফালে এতিয়া পিছত মানে তাই যিমানখিনি বিচাৰিছিলে এই মেট্ৰিকৰ সময়ছোৱাত মই সিমানখিনি তাইক আগবঢ়াব নোৱাৰিলোঁ। মানে মোৰ সেইটো টাইমত বহুত কষ্ট হ'ল। কেতিয়াবা কাম পাওঁ, কেতিয়াবা নাপাওঁ। এতিয়া আগন্তুক অকণমান তাইক উৎসাহ দিবলৈ মই আহ্বান কৰিছোঁ। এই গাঁৱৰে এজন মানে বাসিন্দা। আমাৰ এই পিছপৰা গাঁওখনত আমাৰ গাঁৱৰ পৰা 6গৰাকী ছাত্ৰীয়ে পৰীক্ষা দিছিলে। 6গৰাকী ছাত্ৰীয়ে সুখ্যাতিয়ে উত্তীৰ্ণ হৈ গৈছে আৰু বিশেষকৈ আমাৰ এই তৰালী চেতিয়া ছোৱালীজনীয়ে ষ্টাৰ মাৰ্কসহ দুখনত অংক আৰু বিজ্ঞানত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে। আৰু মানে আমি সকলোৱে মানে ছোৱালীজনী ইমান ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। বিশেষকৈ ছোৱালীজনী মাৰ্ক নাই, যিহেতু বাপেকে দিন হাজিৰা কৰি পেলাই ছোৱালীজনীক যেনে তেনে পঢ়াইছে। তাই ইয়াতকৈ হয়তো আৰু উন্নত ৰিজাল্ট কৰিব পাৰিলেহেঁতেন। তাই পঢ়িবলৈ তেনেকৈ আজৰি নাপায়, ঘৰুৱা কাম কাজত ব্যস্ত থাকিবলগীয়া হয়। তাৰোপৰি আৰু কণ ভাইটি দুটা আছে, ভাইটি দুটাক আপডাল কৰোঁতেও তাই সময় যথেষ্ট লাগে আৰু দেউতাকটো ঘৰত নাথাকেই, দুয়োটাকে হাজিৰা কাম কৰিবলৈ যায়। তথাপিতো যে ইমান ভাল ৰিজাল্ট কৰিছে আমি সকলোৱে গৌৰৱান্বিত কৰিছোঁ আৰু তাইক ভৱিষ্যত আৰু উজ্জ্বল কামনা কৰিছোঁ। আৰু তাইক আমি পাৰিলে সকলোৱে আমি গাঁৱৰ ৰাইজেও সহযোগ আগবঢ়াম বুলি প্ৰতিজ্ঞা কৰিছোঁ। আৰু আপোনালোকেও নিউজ চেনেলৰ ফালৰ পৰাও যদি সহায় সহযোগ অকণমান পায় তেতিয়াহ'লে ছোৱালীজনী আৰু ভৱিষ্যতলৈ উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ।